নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকলৈ আনিছো আন এটা নতুন ভিডিঅ' এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক মোৰ অভিজ্ঞতা ভিত্তিত কিছুমান কথা শেয়াৰ কৰিব খুজিছো যে আমি কেনেকৈ নিজৰ ঘৰখনৰ পৰিবেশ ভাল এটা পৰিবেশত গঢ় দিব পাৰো বা হেলদি হোম এটা আমি কেনেকৈ গঢ়িব পাৰো তাকে লৈ আজি মোৰ এই ভিডিঅ'টো আহকচোন আমি সকলোৱে এই ভিডিঅ'টো অলপ উপভোগ কৰো। এক নম্বৰতে আমাৰ ঘৰখন মানে হেলদি হোম হ'ব লাগিলে প্ৰথম অৱস্থাত মেক ইয়োৰ হোম স্মক ফ্ৰী হ'ব লাগিব, ধপাত মুক্ত। ঘৰখনত ধপাত বুলি কওঁতে কোনো ধৰণৰ তাবাকু হওক বা কোনো ধৰণৰ বিড়ি সিগাৰেট বা নিচা জাতীয় পদাৰ্থ এইবিলাকৰ পৰা সম্পূৰ্ণৰূপে মুক্ত থাকিব লাগিব ঘৰখন, তেতিয়াহে ঘৰখন এটা আমাৰ হেলদি হোম হিচাপে গঢ় লৈ উঠিব। দ্বিতীয়তে মই ক'ব খুজিছো লিমিট দি ইউজেছ অফ বাগ স্প্ৰে ইনসাইড ৰুম। লিমিট দি ইউজেছ অফ বাগ স্প্ৰে ইনসাইড ৰুম। এই যে আমি কেতিয়াবা ঘৰখনত কিবা কিবি পোক পৰুৱা ইত্যাদি মাৰিবলৈ কি কৰো বা ইহঁতক আঁতৰাবলৈ কি কৰো, কিছুমান স্প্ৰে ব্যৱহাৰ কৰো, কেমিকেল জাতীয় এইবিলাক ব্যৱহাৰ কৰো। এইবিলাক এটা লিমিট, এটা সীমাৰ মাজত এইবিলাক কৰাৰ দৰকাৰ। অতিৰিক্ত কৰিলে আমাৰ শৰীৰৰ বা আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰো এটা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যেনেকৈ মস্কিটো যিবিলাক আমি লগাওঁ যে মহবিলাক এৰাবলৈ, মহবিলাক গুচাবলৈ, সেইবিলাকো একেবাৰে আমাৰ কাৰণে ভাল নহয়, ইয়াৰো কিছুমান সাইড এফেক্ট আছে। গতিকে আমি হেলদি হোম এটা মানে সজাবলৈ হলে, গঢ় দিবলৈ হলে সেই তেনেকুৱা ধৰণৰ স্প্ৰে বা কেমিকেল জাতীয় বস্তুবিলাক অতি কমকৈ ব্যৱহাৰ কৰিব লাগিব। তৃতীয়তে মই ক'ব খুজিছো প্ৰটেকশ্যন ফ্ৰম ৰেডিয়েশ্যন। এই ৰেডিয়েশ্যন এনেকুৱা এটা শক্তি যিয়ে এটা দিশৰ পৰা আহে, কি কৰে, ই এনেকুৱা এটা শক্তি যে অজানিতে এটা দিশৰ পৰা আহি মানে কি কৰে, ই মানে মহাকাশলৈ মানে ভ্ৰমণ কৰে। আৰু এই ৰেডিয়েশ্যনৰ বহুত সাইড এফেক্ট আছে। আমি সচৰাচৰ এইবিলাক জানো, মোবাইলৰো এটা ৰেডিয়েশ্যন আছে। যেনেকৈ আমি এক্সৰে কৰিলে তাত এটা ৰেডিয়েশ্যন হয়। বিভিন্ন ধৰণৰ ৰেডিয়েশ্যনবিলাক যে আছে, সেইবিলাকৰ প্ৰভাৱ যাতে ইয়াৰ পৰা মুক্ত থাকিব লাগিব ঘৰখন। কোনো ধৰণৰ যাতে ৰেডিয়েশ্যনে ঘৰখনক যাতে আক্ৰমণ কৰিব নোৱাৰে বা ঘৰখনত যাতে কোনো ধৰণৰ ৰেডিয়েশ্যন থাকিব নোৱাৰে, তাৰ প্ৰতি আমাক কি যত্নৱান হ'ব লাগিব। চতুৰ্থতে ক'ব খুজিছো মই চেনিটেশ্যন এণ্ড হাইজেনিক চিষ্টেমটো ঘৰত থাকিব লাগিব। চেনিটেশ্যন আৰু হাইজেনিক বিজ্ঞানসন্মতভাৱে বা আজিকালি স্বাস্থ্যসন্মত যি ধৰণৰ পদ্ধতিত আমাৰ ঘৰখন হ'ব লাগে, যে ৰ'দ বায়ু বতাহসমূহ যাতে আমি মানে এই ঘৰখনত পাওঁ, মুকলি বতাহখিনি, ৰ'দখিনি বা আমাক যিখিনি বায়ুৰ প্ৰয়োজন সেইখিনি যাতে আমাৰ ঘৰখনত অনায়াসে আমি পাব পাৰোঁ, তাৰ ব্যৱস্থাটো থাকিব লাগিব। পঞ্চমতে মই ক'ব খুজিছো এট গ্ৰীণ প্লান্টছ, মানে সেউজীয়া যিবিলাক গছ গছনি আছে এইবিলাক যিমান পাৰোঁ আমি ঘৰখনৰ কাৰণে ৰুব লাগে। কাৰণ কি, এই সেউজীয়া গছ গছনিবিলাকৰ পৰা আমি জানো যে আমি অক্সিজেন, গছ গছনিৰ পৰা আমি অক্সিজেন গ্ৰহণ কৰোঁ। আৰু যিমানেই আমি সেউজীয়া গছবিলাক আমাৰ ঘৰৰ আশে পাশে বা ওচৰে পাঁজৰে আমি লগাম, সেই ঘৰখনৰ এটা সৌন্দৰ্য ভাল হ'ব। পাৰিলে অলপ গাৰ্ডেনিং কৰিব লাগে ঘৰৰ সন্মুখত বা বেক চাইডত অলপ গাৰ্ডেনিং কৰিলে ঘৰখনৰ সৌন্দৰ্য অলপ বাঢ়ি যায়। 6 নম্বৰত মই ক'ব খুজিছো মানে কনজাৰ্ভ পিয়ৰ ৱাটাৰ। যিবিলাক আমাৰ বিশুদ্ধ খোৱা পানীৰ এটা সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব। ঘৰ এখন হেলদি হ'ব গ'লে তাৰ যিবিলাক বয় বস্তু আমি ব্যৱহাৰ কৰোঁ, মানে পানী খোৱা লোৱাত ইত্যাদিত, সেই পানীখিনি কি পিয়ৰ মানে বিশুদ্ধ পানীৰ এটা এই ঘৰখনত ব্যৱস্থা থাকিব লাগিব। 7 নম্বৰত মই ক'ব খুজিছো ক্লিন এয়াৰ, মানে পৰিষ্কাৰ যিটো বায়ু, নিৰ্মল যিটো বতাহ, সেই বতাহৰ এটা ব্যৱস্থা ঘৰখনত থাকিলে ঘৰৰ পৰিৱেশটো ভাল হৈ থাকিব। 8মতে মই কৈছো লোনলিনেছ, মানে এটা নিৰ্জনতা যাতে ঘৰখনত বৰ্তি থাকে, তাৰ এটা ব্যৱস্থা কৰিব লাগে। মানে অনাহেতুকে মানে কৌতূহল এটা পৰিস্থিতি, কৌতূহল এটা মানে হুলস্থুলীয়া এটা মানে পৰিৱেশ যাতে ঘৰখনত নহয়, ঘৰখনত এটা যাতে নিৰ্জনতা যাতে এটা পৰিৱেশ যাতে সৃষ্টি কৰিব পাৰোঁ, তাৰ এটা ব্যৱস্থা কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আমি ইয়াৰ পৰা অলপ হ'লেও জ্ঞানটো আমি পাব পাৰোঁ যে ঘৰ এখন কেনেকৈ আমি হেলদি
মানে হোম হিচাপে গঢ় দিব পাৰোঁ। গতিকে যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে দয়া কৰি বেছি বেছি কৰি শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।